আজি লক্ষ্মী পূৰ্ণিমা। এই দিনটোতেই ধন সম্পত্তি ঐশ্বৰ্য বিভূতিৰ অধিষ্ঠাত্ৰী দেৱী মা লক্ষ্মীক আৰাধনা কৰা হয়। টিহুৰ কাহাৰপাৰাত 5দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আজিৰে পৰা আৰম্ভ হৈছে পূব টিহু বাৰোৱাৰী শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ ৰূপালী জয়ন্তী। বিগত 25টা বছৰে অঞ্চলবাসীয়ে পালন কৰি আহিছে লক্ষ্মী পূজা। লক্ষ্মী পূজা উপলক্ষে এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰ্যসূচীৰ উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী দিলীপ কুমাৰ দাসে। বিভিন্ন জাতি জনগোষ্ঠীৰ লোককৃষ্টিৰ লগতে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি লৈ এই বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে অঞ্চলবাসীয়ে। শোভাযাত্ৰাত অংশ লৈ অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিচাৰিছে জনপ্ৰিয় অভিনেত্ৰী ময়ূৰী গৌতমে। জুবিন গাৰ্গৰ ন্যায় যুদ্ধখন আগবঢ়াই নিবলৈ সকলোকে আহ্বান জনালে অভিনেত্ৰীগৰাকীয়ে। প্ৰথমতে সকলোকে লক্ষ্মী পূজা শুভেচ্ছা জ্ঞাপন কৰিছো। আমি সকলোৱে জ্ঞাত যে আমাৰ মনবিলাক অকণমান সেমেকা, তথাপিও আমি আমাৰ নিজৰ কৰণীয়খিনি কৰি যাব লাগিব, কাৰণ আমি সকলোৱে সময় পৰিস্থিতিৰ দাস। আমি আমাৰ মাজৰ পৰা জুবিন দাক হেৰুৱাইছো, কিন্তু বিশাল ব্ৰহ্মপুত্ৰ বৈ থকালৈ আমি জুবিন দাক জীয়াই ৰাখিবই লাগিব আমাৰ অসমীয়া জাতিৰ মাজত। আৰু জুবিন দাৰ ন্যায় আচলতে অকল জুবিন দাৰ ন্যায় নহয়, এইটো অসমীয়া জাতিৰ বাবে ন্যায় হ'ব। কাৰণ জুবিন দাৰ শেষত যোৱাৰ সময়তো আমাৰ প্ৰত্যেকজন অসমীয়াক একগোট কৰি গ'ল। ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে আমি সকলোৱে একগোট হলো। তাৰে প্ৰমাণ আচলতে অসমবাসী ৰাইজে জুবিন দাক কিমান ভাল পাইছিলে। গতিকে শিল্পী হবলৈ হলে আচলতে ইমান সহজ কথা নহয়। জুবিন দাই যিখিনি কৰি গৈছে আমি সেইখিনি জীয়াই ৰাখিব লাগিব। প্ৰত্যেকৰে দায়িত্ব, আমাৰ আপোনালোকৰ নতুন প্ৰজন্ম সকলোৰে দায়িত্ব। গতিকে সেয়াই, লগতে লক্ষ্মী পূজা, তাৰপিছত আকৌ কালী পূজা আহিব, ছট পূজা আহিব, কিন্তু জুবিন দাই ন্যায় আমাক লাগিব। অসমীয়া ভাষা সংস্কৃতিৰ সৃষ্টিকৰ্তা যোৱা 19 ছেপ্টেম্বৰত আমাৰ মাজত গুচি গৈছে। গতিকে অসমবাসী তথা বিশ্ববাসী আজি শপত নিয়মান আমাৰ প্ৰাণৰো প্ৰাণ জুবিন দা আছিল। তেখেতক প্ৰথমতে আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ আজি, আৰু তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে, তেখেতক শ্ৰদ্ধা জনোৱাৰ কাৰণে পূব টিহুবাসী ৰাইজে যি ৰূপালী জয়ন্তী অনুষ্ঠানটি কৰিছে ইয়াতে, এই অনুষ্ঠানটিৰ লগত সংগতি ৰাখি আজি যি সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠান কৰিছে, এই অনুষ্ঠানটোৰ প্ৰথমতে জুবিন দাৰ কৰ্ণত নাম কীৰ্তনেৰে তেখেতক সোঁৱৰণ কৰিছে। অসমীয়া সংস্কৃতিৰে ভৰপূৰ, আপোনালোক সকলোৱে জানে, বিশ্বই জানে, আজি অসমীয়া সংস্কৃতি হৈছে চহকী। অসমীয়াৰ চহকী হৈছে অসমীয়া সংস্কৃতি, আৰু অসমীয়াই বৰ অসমখনক ধৰি ৰাখিব লাগিব অসমীয়া সংস্কৃতিৰ মাজে। জুবিন দাক জীয়াই ৰাখিব লাগিব অসমীয়া সংস্কৃতিৰে। আৰু টিহুবাসী ৰাইজে আজি সেইটোৱে উদাহৰণ দেখুৱাই দিছে। আপোনালোকে দেখিছে আজি অসমীয়া সংস্কৃতিৰ নাগাৰ নাম, বিহু, ঢুলীয়া আদিকে ধৰি যিসকল অসমীয়া সংস্কৃতিক বৰ অসম ধৰাৰ কাৰণে, নামনি অসমৰ সংস্কৃতি ধৰি ৰখাৰ কাৰণে যিসকল কলা কুহুলি আছে সকলো ওলাই আহিছে, আৰু টিহুবাসী ৰাইজে তাক সহায় অভিযান কৰিছে। সেইকাৰণে মই এইটো কথাই ক'ব বিচাৰো, টিহুবাসী ৰাইজে জুবিন দাক যিদৰে সোঁৱৰণ কৰিছে, লক্ষ্মী মাক পূজা আৰম্ভ কৰাৰ আগতে সঁচাকৈ মই টিহুবাসী ৰাইজক ধন্যবাদ জনাইছো। আৰু ইয়াৰ পৰাই আপোনালোকৰ যোগেদি জুবিন দাৰ আত্মাৰ সদ্গতিক আমি কামনা কৰিছো।